হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই এইচএছ ছেকেণ্ড ইয়েৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংলিছৰ গ্ৰামাৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আজি মই তোমালোকৰ বাবে কাৰেক্ট টেন্স লৈ আহিছোঁ। প্ৰিভিয়াছ ইয়েৰ এক্সামত 1995 চনৰ পৰা 2023 লৈকে যিকেইটা পৰীক্ষাত আহিছে ইম্পৰ্টেণ্ট হয় সেইকেইটা মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ। গতিকে আজিৰ ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব। ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যাবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমাৰ বন্ধু বান্ধৱীসকলে যাতে উপকৃত হ'ব পাৰে। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টো লাইক কৰি দিবা। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। তোমালোকৰ কাৰেক্ট টেন্স 5 নম্বৰ আহিব, অৰ্থাৎ 5টা আহিব। তোমালোকে এইকেইটা শিকি যাবা, ইয়াৰ পৰা তোমালোকৰ কমন পৰিব আৰু পেটাৰ্ণটো এনেকুৱাই আহিব। গতিকে মই গোটেইকেইটা মাতি নাযাওঁ, ভিডিঅ'টো দীঘল হৈ যাব। তোমালোকে এইকেইটা লিখি ল'বা। ইয়াৰ পৰা তোমালোকে চি নম্বৰটো চাবা, ইম্পৰ্টেণ্ট হয়। এনেকুৱা এটা প্ৰশ্ন আহিব, বিফৰ থকা এটা আহি যায়। ডি নম্বৰটো চোৱা, আই উইচ মাই ব্ৰাদাৰ বি হিয়াৰ। এনেকুৱা এটা প্ৰশ্ন আহে, আই উইচ মাই ব্ৰাদাৰ বি হিয়াৰ। আনচাৰটো হ'ব আই উইচ মাই ব্ৰাদাৰ ৱেৰ হিয়াৰ। যদিহে বাক্যটোত উইচ থাকে আৰু যিটো আমাক কাৰেক্ট কৰিব দিয়ে, অৰ্থাৎ ব্ৰেকেটত বি থাকে, যদিহে বি থাকে বি সলনি ৱেৰ হয়। আকৌ কৈছোঁ, যদিহে আমাক যিটো কাৰেক্ট টেন্স কৰিব দিয়ে সেই কাৰেক্ট টেন্সটোত এফালে যদি উইচ থাকে আৰু ব্ৰেকেটত যিটো আমাক কাৰেক্ট কৰিব দিয়ে সেইটো যদি বি থাকে তেন্তে বি সলনি ৱেৰ বহে। গতিকে আনচাৰটো হ'ব আই উইচ মাই ব্ৰাদাৰ ৱেৰ হিয়াৰ। এইটো লিখিলে 1 নম্বৰ পাই যাবা। তাৰপিছত এইকেইটা তোমালোকে চাই ল'বা। জি নম্বৰটো চাবা, দিছ পেপাৰ এপিয়াৰ টুইচ এ উইক। ইয়াৰ আনচাৰটো হ'ব দিছ পেপাৰ এপিয়াৰ্ছ টুইচ এ উইক। এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত 1996 চনত এ নম্বৰটো আহিছিলে, এইটো চাবা, চি ৰিড এ বুক ৱেন মিট হাৰ। ইয়াৰ আনচাৰটো হ'ব চি ৱাজ ৰিডিং এ বুক ৱেন আই মিট হাৰ। যদিহে ৱেন থাকে তেতিয়া সেই চেণ্টেন্সটো হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্সত। গতিকে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো ইয়াত ধুনীয়াকৈ দিয়া আছে, চাই ল'বা। ছাবজেক্ট আছে চি, গতিকে চি লিখিলোঁ। তাৰপিছত ভাৰ্ব লিখিছোঁ ৱাজ, চি লগত যিহেতু ৱাজ বহে গতিকে চি ৱাজ। তাৰপিছত ভাৰ্ব কি আছে, ৰিড আছে, ৰিডৰ লগত ING বঢ়াব লাগিব, গতিকে ৰিডিং এ বুক ৱেন মিট হাৰ। গতিকে কাৰেক্ট আনচাৰটো হ'ব চি ৱাজ ৰিডিং এ বুক ৱেন আই মিট হাৰ। এইটো ইম্পৰ্টেণ্ট হয়, এনেকুৱা এটা প্ৰশ্ন আহে। তাৰপিছত তোমালোকে চাব লাগিব ডি নম্বৰটো, ইট ৰেইন চিন্স 10 o'clock। যদিহে বাক্যটো চিন্স থাকে তেন্তে সেই বাক্যটো হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত। গতিকে কাৰেক্ট আনচাৰটো হ'ব ইট হেজ বিন ৰেইনিং চিন্স 10 o'clock। ইয়াত হেজ বিন বহিব যিহেতু এইটো চিন্স আছে। চিন্স থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ব। গতিকে ইটৰ লগত সদায় হেজ বিন বহে। গতিকে কাৰেক্ট আনচাৰটো হ'ব ইট হেজ বিন, আৰু ভাৰ্ব কি আছে ৰেইন, ৰেইনৰ লগত ING বহিব। গতিকে ৰেইনিং চিন্স 10 o'clock। এইটো হ'ব কাৰেক্ট আনচাৰ। এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত 1997 চনত আহিছিলে এ নম্বৰটো চাবা, ৱেন উই ৱেণ্ট আউট ইট ষ্টিল ৰেইন। এইটো ইম্পৰ্টেণ্ট হয়। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ৱেন উই ৱেণ্ট আউট ইট ষ্টিল ৱাজ ৰেইনিং। ইতিমধ্যে আমি পঢ়ি আহিছোঁ খন্তেক আগতে যে ৱেন থাকিলে বাক্যটো কিহত হয়, ৱেন থাকিলে পাষ্ট কণ্টিনিউৱাছ টেন্সত হয়। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ৱেন উই ৱেণ্ট আউট ইট ষ্টিল, তাৰপিছত ৱাজ আহিব, তাৰপিছত ৰেইন, ৰেইনৰ লগত আমি ING লগাই দিব লাগিব। গতিকে ৰেইনিং হ'ব। এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। তাৰপিছত বি থাকিলে ৱেৰ হয়, ইতিমধ্যে আমি পঢ়ি আহিছিলোঁ। বি নম্বৰটো ইম্পৰ্টেণ্ট হয়, চাবা। ঠিক একেদৰে চি নম্বৰটো ইম্পৰ্টেণ্ট হয় আৰু ডি নম্বৰটো ইম্পৰ্টেণ্ট হয়। তোমালোকৰ পৰীক্ষাত ফৰ আৰু চিন্স থকা এটা আহিব। ফৰ আৰু চিন্স থাকিলে সেই চেণ্টেন্সটো আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ নিব লাগিব। গতিকে এনেকুৱা এটা আহে। তাৰপিছত বিফৰ থকা এটা আহে, যেনে এফ নম্বৰটো চোৱা, দে ৰিচ হোম বিফৰ ইট গ্ৰিউ ডেৰেক। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব দে হেড ৰিচড হোম বিফৰ ইট গ্ৰিউ ডেৰেক। এনেকুৱা ৰিচড মানে বিফৰ থকা এটা আহে, আৰু বিফৰ থাকিলে সেই যিটো আমাক কাৰেক্ট টেন্স কৰিব দিয়ে সেইটো আমি পাষ্টলৈ নিব লাগে। গতিকে ৰিচৰ পাষ্ট কি হ'ব, ৰিচড। এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ। তাৰপিছত টুমৰো থকা এটা আহে, এইটো যেনে মাই ফ্ৰেণ্ডছ কাম হিয়াৰ টুমৰো। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব মাই ফ্ৰেণ্ডছ কামছ হিয়াৰ টুমৰো। গতিকে ইয়াৰ দুই ধৰণে লিখিব পাৰি,
ফ'ৰ বুলি দিয়া আছে এইটো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব কিছুমান আমি দুই ধৰণে লিখিব পাৰোঁ কিছুমান এক ধৰণে লিখিব পাৰোঁ তাৰপিছত 3 নম্বৰটো চাব লাগিব আই উইচ আই বি এ কিং ইতিমধ্যে মই কৈছিলোঁ যদিহে বাক্যটোত উইচ থাকে আৰু ব্ৰেকেটত যিটো আমাক কাৰেক্ট কৰিব দিয়ে সেইটো যদি বি থাকে তেন্তে বিৰ সলনি ৱেৰ বহে গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আই উইচ আই ৱেৰ এ কিং এইটো মষ্ট ইম্পৰ্টেণ্ট হয় এনেকুৱা এটা প্ৰশ্ন আহে তাৰপিছত হুৱেন থকাটোক ইতিমধ্যে মই কৈছিলোঁ যে হুৱেন থাকিলে কি হয় পাষ্ট কণ্টিনিউৱাছ টেন্সত হয় গতিকে ই নম্বৰটো চোৱা চি স্লিপ হুৱেন আই এৰাইভড গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব চি ৱাজ স্লিপিং হুৱেন এৰাইভড চি লগত ৱাজ বহে তাৰপিছত যিটো আমাৰ ভাৰ্ব আছে অৰ্থাৎ শ্লিপৰ লগত আই এন জি হ'ব যিহেতু ইয়াত হুৱেন আছে হুৱেন থাকিলে বাক্যটো পাষ্ট কণ্টিনিউৱাছ টেন্সত বহে গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব চি ৱাজ স্লিপিং হুৱেন এৰাইভড এইটো ইম্পৰ্টেণ্ট হয় এনেকুৱা এটা প্ৰশ্ন আহে তাৰপিছত যি নম্বৰটো ইম্পৰ্টেণ্ট হয় এইটো চাই ল'বা তাৰপিছত এইকেইটা চাই যোৱা যি নম্বৰটো চোৱা উই লিভ ইন দিছ টাউন ফৰ 2 years ইতিমধ্যে মই কৈছোঁ ফৰ আৰু চিন্স থাকিলে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ হয় প্ৰশ্নটো দুবাৰ পঢ়িবা উই লিভ ইন দিছ টাউন ফৰ 2 years গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব উই হেভ বিন লিভিং ইন দিছ টাউন ফৰ 2 years ইয়াত ফৰ আছে ফৰ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ হয় ছাবজেক্ট কি আছে উই তাৰপিছত আমি উই লিখিম তাৰপিছত বি ভাৰ্ব কি হ'ব হেভ বিন যিহেতু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আছে গতিকে ইয়াত হেভ বিন হ'ব উই হেভ বিন তাৰপিছত ভাৰ্ব আছে লিভ গতিকে লিভৰ লগত আমি আই এন জি বঢ়াম গতিকে উই হেভ বিন লিভিং ইন দিছ টাউন ফৰ 2 years এইটো হ'ব কাৰেক্ট আনচাৰ এনেকুৱা এটা প্ৰশ্ন আহে ফৰ থাকিলে আৰু চিন্স থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয় তাৰপিছত 2000 চনত এইটো আহিছিলে এ নম্বৰ আৰু বি নম্বৰ আৰু চি নম্বৰ এইকেইটা চাবা তাৰপিছত 2001 চনত 4টা আহিছিলে এইকেইটা চাই ল'বা ধুনীয়াকৈ উত্তৰবোৰ দিয়া আছে তাৰপিছত 2002 চনত আহিছিলে এই নম্বৰটো চাবা আই ন' হিম ফৰ এ লং টাইম ফৰ থকা এটা আহে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আই হেভ ন'ন হিম ফৰ এ লং টাইম এইটো কিন্তু কনফিউজ হ'ব তোমালোকৰ গতিকে ভালদৰে চাই ল'বা প্ৰশ্নটো চোৱা আই ন' হিম ফৰ এ লং টাইম ইয়াত কিন্তু ফৰ আছে ফৰ দেখিলে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কৰিব কিন্তু সেইটো কৰিলে ভুল হ'ব কাৰণ ইয়াত যিটো আমাক কাৰেক্ট কৰিব দিছে সেই ভাৰ্বটো চাব লাগিব ভাৰ্বটো আছে ন' যদিহে বাক্যত আমাক যিটো কাৰেক্ট টেন্স কৰিব দিয়ে সেই ব্ৰেকেটটোত যদি ন' থাকে আৰু ইফালে যদি ফৰ থাকে তেন্তে সেইটো আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কৰিব নোৱাৰিম কৰিলে ভুল হ'ব ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আই হেভ ন'ন অৰ্থাৎ সেই যিটো ন' থাকে সেইটো আমি পাষ্টলৈ নিব লাগিব অৰ্থাৎ পাষ্ট পাৰ্টিচিপল কৰিব লাগিব গতিকে আই হেভ ন'ন হিম ফৰ এ লং টাইম যদিহে ন' ভাৰ্বটো নাথাকে তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কৰিব পাৰিম যদিহে ন' থাকে আৰু ইফালে যদি ফৰ থাকে তেতিয়া সেইটো আমি ন'ৱিং বুলি ক'লে ভুল হ'ব ন'ন বুলি ক'ব লাগিব অৰ্থাৎ কাৰেক্ট আনচাৰটো হ'ব আই হেভ ন'ন হিম ফৰ এ লং টাইম এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ তাৰপিছত এফ নম্বৰটো চাব লাগিব আৰু জি নম্বৰটো চাব লাগিব কিল এনেকুৱা এটা প্ৰশ্ন আহে তাৰপিছত 2003 চনত এইকেইটা আহিছিলে 4টা বা 5টা আহিছিলে ঠিক একেদৰে 2004 চনতো আহিছিলে 5টা কাৰেক্ট টেন্স এইকেইটা তোমালোকে লিখি ল'বা তাৰপিছত এনেকুৱা এটা আহে হি কিল ইন দ্য বেটেল লাষ্ট ইয়েৰ গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব হি ৱাজ কিল্ড ইন দ্য বেটেল লাষ্ট ইয়েৰ বা লাষ্ট মন্থ এনেকুৱা এটা আহে আৰু ইয়াৰ আমি কি কৰিব লাগে পাষ্ট টেন্সত কৰিব লাগে অৰ্থাৎ কাৰেক্ট আনচাৰটো হ'ব হি ৱাজ কিল্ড ইন দ্য বেটেল লাষ্ট ইয়েৰ তাৰপিছত এনেকুৱা এটা আহে উই ৰিচ দ্য ষ্টেচন আফটাৰ দ্য ট্ৰেইন লেফ্ট এইটো আমি পাষ্টত কৰিব লাগে এনেকুৱা এটা আহে তাৰপিছত ই নম্বৰটো চোৱা চি বি ইন দেলহি চিন্স 1990
ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সি হেজ বিন গতিকে সি লগত হেজ বিন বহে আৰু সি হেজ বিন ইন দিল্লী সিন্স 1990 গতিকে এইটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ তাৰ পিছত 2006 চনত আহিছিলে আই সি হিম এ উইক এগো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আই ছ হিম এ উইক এগো তাৰ পিছত ই নম্বৰটো চোৱা ইট ৰেইন সিন্স আৰ্লি মৰ্নিং ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ইট হেজ বিন ৰেইনিং সিন্স আৰ্লি মৰ্নিং সিন্স থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ হয় আৰু ইটৰ লগত হেজ বিন বহে গতিকে ইট হেজ বিন ৰেইনৰ লগত আমি আইএনজি বহাব লাগিব গতিকে ৰেইনিং হ'ব তাৰ পিছত যিখিনি আছে লিখিলে হ'ল সিন্স আৰ্লি মৰ্নিং গতিকে এইটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ তাৰ পিছত 2007 চনত এইকেইটা আহিছিলে তাৰ পিছত 2008 চনত এই চাৰিটা আহিছে লাষ্ট ইয়াৰ লাষ্ট ফ্ৰাইডে লাষ্ট মন্থ এনেকুৱা টাইপৰ প্ৰশ্নবোৰ আহে তাৰ পিছত 2009 চনতো একেদৰে 5টা আহিছে আৰু আহাবোৰে ৰিপিট আহি আছে একে টাইপৰ প্ৰশ্নবোৰে বাৰে বাৰে আহি আছে তাৰ পিছত 2010 চনত 5টা আহিছিলে গতিকে একেবোৰে আহি আছে এইবোৰ চালে হৈ যাব আই ৱৰ্ক অন দিস প্ৰজেক্ট ফৰ দ্য লাষ্ট 2 years গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আই হেভ বিন ৱৰ্কিং অন দিস প্ৰজেক্ট ফৰ দ্য লাষ্ট 2 years একেবোৰে আহি আছে হি কিল ইন দ্য বেটেল লাষ্ট ইয়াৰ এইটো খন্তেক আগতে পঢ়িছিলোঁ এইটো আকৌ আহিছে ৰিপিট আহিছে 2013 চনত আহিছে এইকেইটা চাই ল'বা most ইম্পৰ্টেণ্ট হয় পাৰহেপছ ইট ৰেইন য়েষ্টাৰডে এইটো ইম্পৰ্টেণ্ট এনেকুৱা এটা আহে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব পাৰহেপছ ইট ৰেইন য়েষ্টাৰডে এইটো আমি পাষ্টলৈ নিব লাগে কিছুমান আমি পাষ্টলৈ নিব লাগে আৰু কিছুমান পাষ্ট পাৰ্টিচিপল কৰিব লাগে বহুত সহজ হয় 2014 চনত এইটো আহিছিলে এইটো আগতেও আহিছিলে প্ৰশ্নটো হ'ল আই উইচ আই নো হাৰ ইয়াৰ আনসাৰটো হ'ব আই উইচ আই নিউ হাৰ গতিকে এইটো most ইম্পৰ্টেণ্ট হয় তাৰ পিছত 2015 চনত এইকেইটা আহিছিলে আহাবোৰে আহি আছে তাৰ পিছত 2016 চনত 5টা আহিছিলে তাৰ পিছত এইকেইটা আহিছিলে 2017 চনত তাৰ পিছত 2018 চনত এইকেইটা আহিছিলে হি ৱৰ্ক হিয়াৰ সিন্স 2011 ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব হি হেজ বিন হি লগত হেজ বিন বহে হি হেজ বিন ৱৰ্কিং হিয়াৰ সিন্স 2011 তোমালোকে মনত ৰাখিবা যদিহে বাক্যটোত ফৰ আৰু সিন্স থাকে তেন্তে সেই আমি বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ নিম গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব হি হেজ বিন ৱৰ্কিং হিয়াৰ সিন্স 2011 গতিকে এইকেইটা আছিলে ইম্পৰ্টেণ্ট কমন প্ৰিপজিশ্যন তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা আহিব আৰু তোমালোকৰ টেষ্ট পৰীক্ষাত যিকেইটা আহিছে সেইকেইটা চাবা লগতে এইকেইটা চাই গ'লে তোমালোকে 5 নম্বৰ লাভ কৰিব পাৰিবা তোমালোকৰ পৰীক্ষাত গ্ৰামাৰবোৰ বাৰে বাৰে ৰিপিট আহে আৰু একেবোৰ পেটাৰ্ণে আহি থাকে গতিকে তোমালোকে এইকেইটা নোট কৰি ল'বা আৰু এইখিনি লিখি ল'বা গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে তোমালোকে ৰিকুৱেষ্ট কৰি আছিলা যে প্ৰিপজিশ্যন বা ইংলিছৰ গ্ৰামাৰ ওপৰত ভিডিঅ' লাগে সেয়েহে মই ভিডিঅ'টো অতি সোনকালে অতি চমুকৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যিহেতু ভিডিঅ'টো মই লং নকৰিলোঁ ভিডিঅ'টো লং কৰা হয় আৰু বহুত দীঘল হ'ল হয় কাৰণ বহুত কুৱেশ্যন আনিছিলোঁ মই আজি গতিকে ভিডিঅ'টো লং নকৰিলোঁ গতিকে থুলমূলকৈ তোমালোকক বুজাই দিলোঁ গতিকে বুজি পালানে কমেণ্ট এটা কৰি জনাবা আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক এটা কৰি তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা আৰু নেক্সট কিহৰ ভিডিঅ' লাগে কমেণ্ট এটা কৰি জনাবা তেন্তে আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ